কামৰূপৰ কল্যাণপুৰত বাল্য বিবাহৰ ঘটনা বিবাহ কাৰ্য চলি থাকোঁতে উপস্থিত হয়গৈ আৰক্ষী দৰা পক্ষৰ দুজনক গ্ৰেপ্তাৰৰ লগতে কইনা পক্ষৰ এজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গৰৈমাৰীৰ বিলৰজানৰ দৰা ছফিকুল ইছলামে কল্যাণপুৰৰ নাবালিকা কিশোৰীক বিবাহৰ চেষ্টা চলোৱাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈ থকাৰ সময়তে আনুষ্ঠানিকভাৱে এগৰাকী নাবালিকাক বিবাহ কৰা কাৰ্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ আৰক্ষীৰ উপস্থিতিত বিবাহস্থলীৰ পৰা পলায়ন কৰে দৰাই মানে তোমালোকৰ গাঁৱত মানে বাল্য বিবাহ হৈ আছে তামাক অলপ হেল্প কৰি দিয়া আহা আমি গ'লোঁ যাই চাওঁ সঁচাকৈ মানে বাল্য বিবাহৰ মানে সা সৰঞ্জাম কমপ্লিট মানে যাৱতীয় খৰচ পাতি কৰি মানে বিয়াৰ আয়োজন কৰিছে এইটো আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তো যিয়ে নহওক মানে তাতে যাই মানে হুলস্থুলৰ এটা পৰিৱেশ হ'ল হুলস্থুলৰ পৰিৱেশ হ'ল যদিও মানে আমাৰ ছাৰৰ নেতৃত্বত তিনিজনমান লোক ধৰা পৰিল যোনে বিয়া কৰিব আহিছিল সেই ল'ৰাজন যেনিবা কিবা কৰি পলাই হাৰিছে তেওঁৰ দাদা আৰু তেওঁৰ খুৰা এজন ধৰা পৰিল ছোৱালীজনী উদ্ধাৰ হ'ল আজিৰ দিনতো মানে বাল্য বিবাহ হৈ আছে যাতে আগন্তুক দিনত এনেকুৱা দুষ্কাৰ্য কৰিবলৈ কোনেও সাহস নাপায় সোণতুলিত জনামতে হয় ছোৱালীৰ ঘৰ আমাৰ নাইটৰ